9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত আৰক্ষী আয়ুক্তালয় আছে অপচন নম্বৰ হৈছে গুৱাহাটী বি ডিব্ৰুগড় চি শিলচৰ ডি বঙাইগাঁও আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী 10 নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটী আৰক্ষীৰ প্ৰথম আয়ুক্তৰ নাম কি অপচনসমূহ হৈছে জ্যোতিৰ্ময় চক্ৰৱৰ্তী এ পি তিৱাৰী মুকেশ আগৰৱালা হীৰেন চন্দ্ৰ নাথ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জ্যোতিৰ্ময় চক্ৰৱৰ্তী 11 নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটী পুলিচৰ বৰ্তমান আয়ুক্ত কোন এ মুন্না প্ৰসাদ গুপ্তা বি দিগন্ত বৰা চি জ্যোতিৰ্ময় চক্ৰৱৰ্তী ডি মুকেশ সাহাই আৰু শুদ্ধ উত্তৰ হৈছে দিগন্ত বৰা 12 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসম আৰক্ষী টাস্ক ফ'ৰ্চৰ মুখ্য কাৰ্যালয় ক'ত অপচন নম্বৰ হৈছে এ ডিফু বি দৰং চি গুৱাহাটী ডি গোৱালপাৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোৱালপাৰা 13 নম্বৰ প্ৰশ্নটো হৈছে অসম আৰক্ষীয়ে ব্যৱহাৰ কৰা দাঙ্গা নিয়ন্ত্ৰণ ৰায়ট কণ্ট্ৰল বাহনখনৰ নাম কি এটা অপচন নম্বৰ হৈছে বজ্ৰ বি চক্ৰ চি থৰ ডি জিপচি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বজ্ৰ